Hello friends, মোৰ চেনেল আসাম টেক ইনফোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি চাম কেনেকৈ আমি ইলেক্ট্ৰিচিটি বিল অনলাইন পেমেন্ট কৰিব পাৰোঁ। ওকে, তাৰ বাবে আমি আমাৰ এন্ড্ৰইড মোবাইলত যিকোনো এটা ৱেব ব্ৰাউজাৰত যাব লাগিব। মই গৈছোঁ গুগল ক্ৰমত। ওকে, গুগল ক্ৰমত গৈ ইয়াতে মই টাইপ কৰিছোঁ korok.In। ওকে, গুগল পেজটো খোলা গ'ল। এতিয়া আমি গুগলত সাৰ্চ কৰিম APDCL কুইক পে। ওকে, সো APDCL মানে হৈছে আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড। সো ইয়াতে যিটো ফাৰ্ষ্ট ৱেবছাইট আছে apdcl.org AS কুইক পে। ওকে, এই ৱেবছাইটত আমি টাচ কৰিব লাগিব। টাচ কৰিলে এখন চিম্পল পেজ খোল খাব, য'ত বিচাৰিব জাষ্ট এটা কনজিউমাৰ আইডি। ওকে, কনজিউমাৰ আইডিটো আপুনি বিলতে পাই যাব। এইটো হৈছে কনজিউমাৰ আইডি, আপোনালোকে চাই লওক বিলখনত এইটো হৈছে কনজিউমাৰ আইডি। ওকে, এই আইডিটো আপোনালোকে ইউজ কৰিব লাগিব। মই মোৰ আইডিটো দিছোঁ ইয়াত। ওকে, এই আইডিটো দিয়াৰ লগে লগে ছাবমিট কৰিলে হ'ল। ছাবমিট কৰাৰ লগে লগে আপোনাৰ বিল ডিটেইলছ গোটেইখিনি ইয়াত খোল খাব। আপোনালোকে কেতিয়া বিল হৈছিল আৰু কেতিয়া বিল জেনেৰেট হৈছিল, কেতিয়া ডিউ ডেট, এমাউণ্ট কিমান, গোটেইখিনি ইয়াতে গম পাব। আৰু ইয়াতে এটা ইমেইল আইডি দিব লাগিব, যিটো ইমেইল আইডিত আপোনালোকে লাভ কৰিব বিলৰ ৰিচিপ্টখন। ওকে, আৰু ইয়াতে কিছুমান পে'মেণ্ট চাৰ্জেছ আছে। ক্ৰেডিট কাৰ্ড ইউজ কৰি পে'মেণ্ট কৰিলে কিমান চাৰ্জ ল'ব বা ডেবিট কাৰ্ড ইউজ কৰি পে'মেণ্ট কৰিলে কিমান চাৰ্জ ল'ব, গোটেইখিনি ইয়াত ডিটেইলছ দিয়া আছে। আপোনালোকে ভালকৈ পঢ়ি চাব এইখিনি। চ' মই ইয়াত মোৰ ইমেইল আইডিটো দিছোঁ। ওকে, ইমেইল আইডিটো দিয়াৰ লগে লগে ইয়াতে তলত আপুনি দেখা পাব দুটা অপশ্যন, পে' আৰু কেঞ্চেল। ওকে, আমি টাচ কৰিছোঁ পে'ড টাচ কৰাৰ লগে লগে আপোনাৰ এইখন উইণ্ড' খোল খাব। ইয়াত বহুতকেইটা অপশ্যন আছে আপোনাৰ বিল পে'মেণ্ট কৰা, কুইক পে', ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড প্লাছ ATM পিন, ইণ্টাৰনেট বেংকিং, ৱালেট, কেছ কাৰ্ড, বহুতকেইটা অপশ্যন আছে। আপোনালোকে যিটো প্ৰিফাৰ কৰে সেইটো অপশ্যন ইউজ কৰি আপোনালোকে বিল পে'মেণ্ট কৰিব পাৰে। ওকে, মই ডেবিট কাৰ্ড ইউজ কৰি বিল পে'মেণ্ট কৰিম। চ' মই চিলেক্ট কৰিছোঁ ডেবিট কাৰ্ড ইউজ চিলেক্ট কৰাৰ পিছত ইয়াতে এণ্টাৰ কাৰ্ড নাম্বাৰ, আপোনালোকৰ যিখন ATM কাৰ্ড আছে ATM কাৰ্ডৰ যিটো 16 অংকৰ নাম্বাৰ থাকে সেই নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব লাগিব। ওকে, সেই নাম্বাৰটো এণ্টাৰ কৰি আপোনালোকৰ যিটো এক্সপায়াৰী মান্থ আৰু ইয়াৰ আছে, এই এক্সপায়াৰী মান্থ আৰু ইয়াৰ ইনপুট কৰিব লাগিব। মই এইটো মোৰ এক্সপায়াৰী মান্থ আৰু ইয়াৰটো ইনপুট কৰিছোঁ। সকলোৰে এইটো বেলেগ বেলেগ হয়। চ' আপোনালোকে কাৰ্ডত চাই ল'ব। আৰু এইটো CVV যিটো আছে, আপোনালোকৰ ATM কাৰ্ডৰ পিছফালে এটা 3টা অংকৰ নাম্বাৰ এটা আছে, সেই নাম্বাৰটো ইয়াতে ইনপুট কৰিব লাগিব। ওকে, চ' সেইটো ইনপুট কৰিলে হ'ল। আৰু ইয়াতে কাৰ্ড হোল্ডাৰ নেমটো দিলে হ'ল, ষ্টেট বেংক কাষ্টমাৰ। মোৰ কাৰ্ডত ষ্টেট বেংক কাষ্টমাৰ বুলি আছে, কাৰ্ড হোল্ডাৰ নেমটো মোৰ লগত নাই, বহুত পুৰণা কাৰ্ড হয়। চ' মই ষ্টেট বেংক কাষ্টমাৰ ইউজ কৰিছোঁ। আপোনালোকৰ যিটো নিজৰ নাম থাকে সেই নামটো ইউজ কৰিলে হৈ গ'ল। চ' এইখিনি কৰাৰ পিছত মেক পে'মেণ্টত ক্লিক কৰিলে হ'ল। আপোনালোকে চাওক, যিটো আপোনাৰ বেংকত ৰেজিষ্টাৰ্ড নাম্বাৰ আছে সেই নাম্বাৰটোত এটা OTP যাব। ওকে, মই OTPটো ৰিচিভ কৰিছোঁ। চ' মই এতিয়া OTPটো ইয়াত এণ্টাৰ কৰিম, 172955। ওকে, এই OTPটো অহাৰ লগে লগে মেক পে'মেণ্টত টাচ কৰিলে হ'ল। এতিয়াতো প্ৰচেছিং হ'ব, চাই লওক আপোনাৰ বিল পে'মেণ্ট হৈ গ'ল। ওকে, আপোনালোকে এইখন প্ৰিণ্ট আউটো কৰি ল'ব পাৰে বা মোবাইলত স্ক্ৰীনশ্বট ৰাখিব পাৰে। আৰু এইখন বিল যে আছে, আপোনাৰ যিটো ইমেইল আইডি দিয়া আছে, এই ইমেইল আইডিটো এই বিলখন চেণ্ড কৰা হ'ব, এই ৰিচিপ্টখন চেণ্ড কৰা হ'ব। আপোনালোকে তাৰ পৰাও প্ৰিণ্ট আউট কৰি ল'ব পাৰে। চ' আজিলৈ এইখিনিয়ে, আশা কৰোঁ আপোনালোকে বুজি পাইছে গোটেইখিনি ভালকৈ। চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।